মৰিনী সমষ্টি এতিয়া লুণ্ঠনৰ থলীলৈ পৰিণত হৈছে। প্ৰতিটো কামতে যি ধৰণে দুৰ্নীতি সংঘটিত হৈছে তাৰ এখন নগ্ন ছবি মই দেখুৱাব বিচাৰিছোঁ। মৰিনী সমষ্টিৰ যি চেলেংহাট আৰু হালোৱা পথাৰ সংযোগী যি পথ 2 মাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল, এই পথটো পকীকৈ নিৰ্মাণ কৰা হৈছিল। কিন্তু এই পথটোৰ নিৰ্মাণৰ 2 মাহৰ পাছতে কেনেদৰে বখলা এৰিছে, অতিকৈ নিম্নমানৰ কেনেকৈ নিৰ্মাণ কৰি থৈ গ'ল ঠিকাদাৰে, আৰু তাৰ সেই ছবিখন আমি দেখুৱাব বিচাৰিছোঁ। বৰ্তমান চাওক, এতিয়া পথৰ মাজত কেনেদৰে আচলতে উঠি গৈছে, এনেদৰে চপৰে এৰিছে, সেই দৃশ্য বৰ্তমান দেখাই আছোঁ। আৰু যিজন আচলতে ৰাজু নামৰ যিজন ঠিকাদাৰ, এজন বিতৰ্কিত ঠিকাদাৰ, এজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, এই ঠিকাদাৰজনে বনোৱা প্ৰতিটো পথ, প্ৰতিখন দলং আচলতে অতিকৈ নিম্ন মানদণ্ডৰে বনাই বুলি অভিযোগ উত্থাপন হৈ আহিছিল। আৰু দেখিছে বৰ্তমান এই যিটো পথ, চেলেংহাট আৰু হালোৱা পথৰ সংযোগী যিটো পথৰ এই বৰ্তমান যিটো ৰূপ, এই ৰূপটোৱে পুনৰবাৰ দঙাই দিছে এই ঠিকাদাৰগৰাকী যিটো কৰ্মৰ নমুনা আমি দেখুৱাই আছোঁ। তেওঁ আচলতে প্ৰতিটো কামতে এনেধৰণৰ বিসংগতি আৰু লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। মই আচ্ছাৰ নেতৃত্ব আছে, এই যিজন ঠিকাদাৰ, তেওঁ প্ৰতিটো কামতে আচলতে লুণ্ঠনলৈ পৰিণত কৰিছে। কামৰ কোনো গুণগত মান নাই, কি ক'ব? নিশ্চয়কৈ একেবাৰে আপুনি যিটো কথা কৈছে, এই যিটো পথত আমি আছোঁ, এনেকৈ যিটো ৰাজু মানে আগৰৱাল তেখেত নকচৰী ঘৰ, তাক মানে বহুতে ৰাজু ভাইৰাছ বুলি এনেকৈ কয়। সেই ঠিকাদাৰজন য'তে কাম কৰিছে, আজিৰ পৰা যিমান আমি য'তে নিৰ্মাণ কাম দেখিছোঁ, এটা কাম কোনো উল্লেখ ল'ব লগা নাই ভালকৈ কৰিছে বুলি। য'তে দলং চেলেঙত দলং বা দলং একেবাৰে নাও নিচিনা ওলমি গ'ল, কেইবা জেগাত ঘৰ বনাইছে, ঘৰ খহি যোৱা নিচিনা। এই ৰাস্তাটো বনাৰ পৰা ডিচেম্বৰ মাহৰ পৰা যেতিয়া বনাইছে, তেতিয়া আমি লগে লগে তেখেতক কৈছোঁ, ঠিকাদাৰজনকো কোৱা হৈছে, আৰু ইয়াত দায়িত্বত থকা যিজন হৰেণ হাজৰিকা, আচলতে কনিষ্ঠ অভিযন্তা যিজন হৰেণ হাজৰিকাৰ দায়িত্বত নিৰীক্ষণ কৰি তেখেতকো মই জনাইছোঁ, নিৰ্মাণ কৰি আহি আছে এফালৰ পৰা প্ৰায় 3 কিলোমিটাৰ পথ, আৰু লগে লগে এৰাই আপুনি দেখিছে এনেকৈ লগে লগে সেইটো এৰাই আহি আছিলে। আৰু তেতিয়া আমি লগে লগে তেখেতলোকক ক'লোঁ যে এনেকৈ কথা, আপোনাৰ যিটো কাম কৰিছে এইটো খুব বেয়া হৈছে, এৰাই গৈছে। নাই এইটো একো নাই, আমি ঠিক কৰি যাম নহয়, এইটো আমি কৰিহে আহি য'ত উৰি যাব সেইখিনি পুনৰ আমি নিৰ্মাণ কৰিম, পুনৰ আমি কামখিনি ঠিক কৰি দিম। তেনেকৈ কৈ থাকিলে, পাছত ৰাখিলে সপ্তাহ দিন পাৰ হৈ তেনেকৈ ফোন কৰি থাকোঁ, মই কণ্টিনিউৱাছ কৰি থাকোঁ। ইঞ্জিনিয়াৰজনে কয় যে নাই কৰি দিব, পাছত দেখিলোঁ তেওঁলোকে মেচিন গুচি গ'ল। ৰিচেণ্টলি জানুৱাৰী মাহত ফোন কৰিলোঁ, জানুৱাৰী মাহত মই স্মাৰক পত্ৰ এখন দিলোঁ। আমি আৰ্চাৰ ফালৰ পৰা যিজন কাৰ্যবাহী অভিযন্তা, যিজন তিয়ক আৰু মৰিয়নীৰ তিয়ক, যিটো ক্ষেত্ৰীয় অভিযন্তা, কাৰ্যবাহী অভিযন্তা, তেখেতৰ কাৰ্যালয় এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। তেখেতে তদন্ত পঠালে নে কি কৰিলে একো আমি আজি একোলৈ গম নাপাওঁ, আজিলৈ একো ব্যৱস্থা গ্ৰহণ নকল। এই ৰাস্তাটোৰ লগতে আৰু কেইবাটাও ৰাস্তাৰ কথা আমি উল্লেখ কৰি পঠালোঁ, কিন্তু আচলতে তেওঁলোকৰ কিবা ইয়াত মিলামিলি আছে বা কিবা তেওঁলোকৰ অংশ আছে, যাৰ কাৰণে ইমান লক্ষ টকা, প্ৰায় 35 লাখ টকা মেৰামতিৰ নামত তেখেতে ওলাই লৈ গ'ল। তো এইটো এটা লুণ্ঠনে ক'ব পাৰি, এইটো এটা কৰাপশ্যনে হৈছে। কৰাপশ্যন হোৱাৰ পাছতো বৰ্তমান চৰকাৰে কৈ আছে কৰাপশ্যন হোৱা নাই, কিন্তু এই কৰাপশ্যন হৈ থকাৰ পাছতো আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। কালি মই জিলা উপায়ুক্তৰ কাৰ্যালয়ত আকৌ স্মাৰক পত্ৰ প্ৰদান তদন্ত কৰোঁ। আমি চাব লাগিব যে কি হ'ব। আচলতে ইমানখিনি কৈ থকাৰ পৰা চৰকাৰখনে টকা দিছে, বিধায়কজনেও বহুখিনি আঁচনি আনি দিছে, কিন্তু আঁচনিখিনি বহুত জেগাত মই ইয়াতেই নহয়, আপুনি কেইবাটা দলঙৰ কথা আছে, কেইবাটা ৰাস্তাৰ কথা আমি উল্লেখ কৰিছোঁ, আমি স্মাৰক পত্ৰ লিখি দিছোঁ। কোনো এটা ৰাস্তাতে ভালকৈ তেওঁলোক কাম কৰা নাই। তেওঁলোক বাৰম্বাৰ ক'লে মানে ইঞ্জিনিয়াৰ বেয়া পায়, ঠিকাদাৰে বেয়া পায়, RTI তথ্য ল'লে সেইটোও বেয়া পায়, তেওঁলোকে বহুত বিতৰ্ক হয় আমাৰ নিশ্চয়কৈ। আৰু এনেদৰে দেখিছে যি চেলেংহাট হালোৱা পথৰ সংযোগী 35 লাখ টকা ব্যয়েৰে এইটো পুনৰ মেৰামতি কৰা হৈছিল, আৰু এই পথটো 2 মাহৰ পাছতে এনেদৰে চপৰ এৰিছে, ভগ্নপ্ৰায় হৈ পৰিছে, বিধ্বস্ত হৈ পৰিছে এই পথটো, আৰু ইয়াক লৈ ইতিমধ্যে আচ্ছা সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে। কিন্তু যি ধৰণে আচলতে ঠিকাদাৰে এই উন্নয়নমূলক কামসমূহত লুণ্ঠনৰ থলীলৈ বৰ্তমান পৰিণত কৰা দেখিবলৈ পোৱা গৈছে মৰিনীত, তাক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু এনেকৈ যদি কামবিলাক চলি থাকে, তেতিয়াহ'লে ৰাইজৰ ধন হৰাত পতাৰ যি এই কাৰ্য চলিছে, তাক লৈ এতিয়া সকলোৱে সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে। যি মৰিনী সমষ্টিৰ বিধায়কগৰাকীৰ প্ৰতিও এতিয়া সন্দেহৰ আঙুলি উঠা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।